গুৱাহাটীৰ মালিগাঁৱত সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। গুৱাহাটী মহানগৰ জিলা সমিতিৰ উদ্যোগত এই অনুষ্ঠান উপস্থিত থাকে সংগঠনটোৰ নেতৃত্ব জিলা সমিতিসমূহৰ বিষয়ববীয়া। অনুষ্ঠানত সমাজত বিশেষভাৱে অৱদান আগবঢ়োৱা 4গৰাকী বিশিষ্ট ব্যক্তিক বিশেষ সন্মান প্ৰদান কৰা হয়। ইয়াৰ উপৰি ৰাজ্যৰ ভিন্ন সমস্যা সন্দৰ্ভত আলোচনা চক্ৰ অনুষ্ঠিত হয়। কেন্দ্ৰীয় সমিতি প্ৰতিষ্ঠা দিৱস আমি মালিগাঁও শিল্পী শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিভাগ কেন্দ্ৰত আমি অনুষ্ঠিত কৰোঁ। এই সভাত বিভিন্ন ব্যক্তিসকল উপস্থিত থাকে। গুৱাহাটী মহানগৰী তথা অসমৰ বিভিন্ন জিলা সমিতিৰ পৰা আহি অংশগ্ৰহণ কৰে। তেখেতসকলে আমাক বিভিন্ন পৰামৰ্শ আগবঢ়াইছে। ভৱিষ্যতে আমি কি ধৰণে কাৰ্যসূচী ল'ম এই বিষয়ে তেওঁলোকে অৱগত কৰিছে আমাক। আৰু লগতে আমি যিসকল ব্যক্তিক আমি আমন্ত্ৰিত কৰিছোঁ তেওঁলোকক আমি 2026 বঁটা আমি এই সভাত দিলোঁ আজি। আৰু লগতে আমাৰ অসমীয়া জাতিৰ প্ৰতি যিটো ভাবুকি আহিছে এই ভাবুকিৰ প্ৰতি আমি এটা ইয়াত মুকলি সভাত বিতংভাৱে আলোচনা কৰিছোঁ। গতিকে এই বিষয়সমূহ যাতে আমাৰ ভৱিষ্যত কাৰ্যপন্থাত আমি আগবঢ়াই নিব পাৰোঁ তাৰ ওপৰত লক্ষ্য ৰাখি আমি আজি এই প্ৰতিষ্ঠা দিৱসত মুকলি সভাত আমি সকলো ৰাইজৰ বক্তব্য সমৰ্থন অনুযায়ী আমি পালন কৰিছোঁ। অসম জাতীয়তাবাদী যুৱ পৰিষদৰ আমাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসখন উদযাপন কৰা হয় গুৱাহাটী মহানগৰ জিলা সমিতিৰ উদ্যোগত। আমাৰ কাৰ্যসূচী অনুসৰি আমাৰ প্ৰথমতে পতাকা উত্তোলন, তাৰপিছতে আমাৰ কাৰ্যসূচী আৰম্ভ হয় শ্বহীদ তৰ্পণ, আৰু তাৰপিছতে আমাৰ কাৰ্যসূচী আৰম্ভ হয় জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমাৰ আয়তীসকলৰ দ্বাৰা নাম পৰিৱেশন কৰা হয়। আৰু ইয়াৰ পিছত আমাৰ আনুষ্ঠানিকভাৱে মুকলি সভালৈ আমি কাৰ্যসূচী আগুৱাই লৈ যাওঁ। আৰু এই মুকলি সভাত আমাৰ কেইজনমান বিশিষ্ট ব্যক্তিক আমি 2026 বঁটা প্ৰদানৰ কাৰণে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ। আৰু তেখেতসকল আহি আমাৰ মাজত উপস্থিত হৈছে আৰু আমাৰ পৰা বঁটা গ্ৰহণ কৰিছে। আৰু তেখেতসকল হ'ল প্ৰথমতে আমি বঁটা আগবঢ়াওঁ আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী সুৰকাৰ সংগীত পৰিচালক JP দাসলৈ শিল্পী সাধনা বঁটা 2026 তেখেতলৈ আমি আগবঢ়াওঁ। আৰু ইয়াৰ পিছতে আমি আগবঢ়াওঁ মাননীয় শ্ৰীযুত কনক হাজৰিকাদেৱলৈ নিৰ্ভীক জ্যেষ্ঠ সাংবাদিকতা বঁটা 2026। তাৰপিছত আমি মাননীয় ৰঘুনাথ কায়ংগদেৱলৈ অমূল্য বৰুৱা সৌৰণী সাহিত্য বঁটা 2026 আমাৰ তৰফৰ পৰা আগবঢ়োৱা হয়। আৰু তাৰপিছত মাননীয় শ্ৰীযুত লীলাধৰ হাজৰিকাদেৱলৈ অসমীয়া লোক সংস্কৃতি গৱেষক বঁটা হিচাপে তেখেতলৈ আমি আগবঢ়াওঁ। গতিকে তেখেতসকলৰ আমি স্বাস্থ্য কামনা কৰিছোঁ। তেখেতৰ ভৱিষ্যত জীৱন উজ্জ্বল হৈ থাকক। আৰু লগতে আমাৰ এই অনুষ্ঠানটি ইয়াৰ পিছতে আমাৰ আমন্ত্ৰিত যিসকল অতিথি আছে গতিকে তেখেতসকলে আমাৰ মাজত বক্তব্য আগবঢ়ায়। আৰু লগতে আমাৰ সভাৰ শেষত আমি তেখেতসকললৈ আমাৰ সম্বৰ্ধনা অনুষ্ঠানৰ লগতে শলাগৰ শৰাই আমি আগবঢ়াওঁ। গুৱাহাটীৰ পৰা পূজা দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।